গুৰেশ্বৰত শৈশৱ প্ৰি স্কুলৰ শুভ উদ্বোধন। তামুলপুৰ জিলাৰ গুৰেশ্বৰ থানাৰ সমীপত নতুন প্ৰজন্মৰ বাবে শৈশৱ প্ৰি স্কুল শীৰ্ষক বিদ্যালয়খনৰ এটা শাখা আজি শুভ উদ্বোধন কৰা হয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ শাখাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰাই। উদ্বোধনী কাৰ্যসূচীত বিদ্যালয়খনৰ সঞ্চালিকা পূৰবী বৰুৱাই উপস্থিত থাকি স্মাৰ্ট বিদ্যালয়খনত আঞ্চলিক ভাষাক প্ৰাধান্য দি ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ লগতে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক আদিকে ধৰি সৰ্বাংগীন বিকাশৰ বাবে শিক্ষা দিয়া হ'ব বুলি মন্তব্য কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ গুৰেশ্বৰ শাখাৰ অংশীদাৰ প্ৰাঞ্জল প্ৰতিম দাসকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যে আমাৰ শাখা অপেনিং হৈছে বহুত ভাল লগা কথা। আচলতে মই যেতিয়া ভাবিছিলোঁ প্ৰথম যেতিয়া অসমৰ সকলো ঠাইতে হওক বুলি আশা কৰিছিলোঁ, কিন্তু সেই আশাটো ইমান সোনকালে যে বাস্তৱত পৰিণত হ'ব সেইটোও ভবা নাছিলোঁ। আজি গুৰেশ্বৰত হৈছে, তাৰ কাৰণে যথেষ্ট ভাল লাগিছে। আৰু মই গুৰেশ্বৰৰ যি ফ্ৰেঞ্চাইজি লৈছে প্ৰাঞ্জল প্ৰতিম দাস, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগতে সমগ্ৰ গুৰেশ্বৰবাসীৰ যি সঁহাৰি দেখিছোঁ সেয়া যথেষ্ট ভাল লাগিছে। এনেই যি প্ৰি স্কুল বুলি যিটো মডেল এনেই নৰ্মেলি থাকে, সেইটো সাধাৰণতে সদায় কেৱল ইংৰাজী ভাষাত গুৰুত্ব দিয়া যায়। আমাৰ এইটো কি হৈছে, আমাৰ যিটো ৰিজনেল লেংগুৱেজ, আমি অসমীয়া বুলি কেৱল অসমীয়া ভাষাটোক জাপি দিয়া নহয়। ধৰক যিটো অঞ্চলত যিটো ভাষা থাকে, ধৰক ক'ৰবাত যদি বড়ো আছে বড়ো ভাষা, মিচিং যদি আছে মিচিং ভাষা, কাৰ্বি যদি আছে কাৰ্বি ভাষা, মানে আমি নিউ এডুকেশ্যন পলিচিয়ে যে কৈছে যে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি ইন ৰিজনেল লেংগুৱেজ। আৰু আমি সেইটো নিউ এডুকেশ্যন পলিচিৰ আগতেই আমাৰ শৈশৱৰ জন্ম হৈছে। আমি তেতিয়াৰ পৰাই ভাবিছোঁ যে আমি, আৰু যিহেতু মই অসমীয়া, আমাৰ অসমৰ থলুৱা ব্ৰেণ্ড, আমি নিজৰ ভাষা সংস্কৃতি আৰু লগতে সমগ্ৰ ভাৰতীয় সভ্যতা সংস্কৃতি মানে কালচাৰটো আমি এডুকেশ্যনৰ পাৰ্ট বুলি ভাবিছোঁ। পঢ়া মানেই যে কেৱল কিতাপৰ শিক্ষা, আমি সেইটোতো গুৰুত্ব দিয়া নাই। আমি মানে গোটেই সকলোখিনি শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো বিকাশৰ কাৰণে এটা কেৱল পৰীক্ষা কেন্দ্ৰিক ব্যৱস্থাতে যাতে গুৰুত্ব দিয়া নাযায়, ল'ৰা ছোৱালীৰ মানে সৰ্বাংগীন বিকাশত আমি শৈশৱে ইতিমধ্যে গুৰুত্ব আৰোপ কৰিছোঁ। আৰু মই আশা কৰিছোঁ গুৰেশ্বৰৰ এই যিটো শাখা, তেওঁলোকেও এইটো বিষয়ত কাম কৰিব, মই আশা ৰাখিছোঁ তেওঁলোকৰ পৰা। গুৰেশ্বৰৰ ৰাইজক এইটোৱে আহ্বান জনাম যে আপোনালোকৰ সহযোগিতা লাগে, সকলোৱে আগুৱাই আহক। কাৰণ আমাৰ এইটো প্ৰতিষ্ঠানৰ পৰা কোনোবা এটা শিশু ওলাই আহিব, গৌৰৱ কেৱল আমাৰ প্ৰতিষ্ঠানৰ নহয়, গৌৰৱ হ'ব এই সমগ্ৰ গুৰেশ্বৰৰ। এই গুৰেশ্বৰৰ শিশু যেতিয়া ডাঙৰ হৈ আমাৰ অঞ্চলৰ, আমাৰ ৰাজ্যৰ, আমাৰ দেশৰ গৌৰৱ হ'ব, আমি সেইটোৱে আশা কৰোঁ। আৰু গুৰেশ্বৰবাসীক এইটোৱে অনুৰোধ কৰোঁ, তেওঁলোকে আগুৱাই দিয়ক। কাৰণ আমি আহিছোঁ, আমাক ৰাস্তাটো দেখাব লাগিব। কাৰণ কেৱল এজন মানুহে গোটেইখিনি নহয়, এটা সমূহীয়া প্ৰচেষ্টা